আমি সাদৰ সম্ভাষণ জনোৱাৰ লগতে উষ্ম আদৰণি জনাইছোঁ। আপোনালোকে জানে শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰভেটিত প্ৰতি বছৰেই আমাৰ এই নলগোৱা উৎসৱভাগী আমি পালন কৰি আহিছোঁ। এইবাৰো এই পুণ্যতীৰ্থ বৰভেটিৰ 258 সংখ্যক নলগোৱা উৎসৱ উদযাপনৰ উদ্দেশ্যে সিদ্ধান্ত ল'বৰ বাবে 4 অক্টোবৰত আমাৰ এই কাৰ্যালয়তে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। এই ৰাজহুৱা সভাতেই 5 আৰু 6 আঘোণ ইংৰাজী 22 আৰু 23 নৱেম্বৰ শনি আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠানভাগী উদযাপন কৰিবৰ কাৰণে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু এই সভাতেই 258 সংখ্যক নলগোৱা উৎসৱৰ উদযাপনৰ কাৰণে এখনি শক্তিশালী উদযাপন সমিতি আমি গঠন কৰোঁ। 40 জন সদস্যৰে এখন কৰ্ণধাৰ সমিতি গঠন কৰাৰ উপৰিও অনুষ্ঠানভাগী সুন্দৰ আৰু সুশৃংখলিতভাৱে নিয়াৰিকৈ পৰিচালনা কৰিবৰ কাৰণে আমি 20খন বিভিন্ন উপসমিতি আমি গঠন কৰিছোঁ। এই উপসমিতিসমূহৰ ভিতৰত লেখত ল'বলগীয়া আমাৰ বিত্ত উপসমিতি আছে, স্বেচ্ছাসেৱক উপসমিতি, প্ৰচাৰ উপসমিতি, খাদ্য উপসমিতি, বিভিন্ন এনেধৰণে আমি প্ৰায় 20খন উপসমিতি আমি গঠন কৰিছোঁ। এইবাৰ নলগোৱা উৎসৱৰ উদযাপনৰ কাৰণে আমি 7 লাখ টকা বাজেট নিৰ্ধাৰণ কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যা শুভাকাংক্ষী ৰাইজৰ দান বৰঙণিৰে উক্ত পুঁজি সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ নলগোৱা উৎসৱত 2 লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি আমি আশা কৰিছোঁ। অসমৰ 13খন জিলাত সিঁচৰতি হৈ থকা মায়ামৰা সমাজৰ ভক্তসকলৰ উপৰিও জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বিভিন্ন জিলাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকলে এই উৎসৱভাগীত উপস্থিত আৰু যোগদানে পুণ্যতীৰ্থ বৰভেটিক এক বৈচিত্ৰ্যপূৰ্ণলৈ ৰূপান্তৰিত কৰিব। ভক্তসকলক আদৰিবৰ বাবে আমি 7খন এইবাৰ অস্থায়ী তোৰণ নিৰ্মাণৰ ব্যৱস্থা কৰিছোঁ। মূল তোৰণখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চাৰিঙিয়াত নিৰ্মাণ কৰা হ'ব। এই মূল তোৰণখন আমাৰ যোৰহাটৰ DPS স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা আগবঢ়াবলৈ সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ ফালৰ পৰা এখন তোৰণ, নলগোৱা উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা এখন তোৰণ, বৰভেটি সমন্বিত শতদল সাহিত্য সভাৰ ফালৰ পৰা এখন তোৰণ, অসম জাতীয়তাবাদী যুৱক ছাত্ৰ পৰিষদৰ পৰা এখন তোৰণ আৰু বগৰীগুৰিত কি নাম আছে, সুৰেণ শইকীয়া নামৰ এজন লোকে তেখেতেও নিজাববীয়াকৈ এখন তোৰণ দিয়াৰ কথা সন্মতি প্ৰকাশ কৰিছে। আৰু কোনোবা আছিলে? আৰু এগৰাকী আমাৰ স্থানীয় মঞ্জু দত্ত নামৰ এগৰাকী মহিলাই গায়ন গাঁৱৰ তেখেতেও এখন তোৰণ নিজাববীয়াকৈ দিবলৈ স্থিৰ কৰিছে। গতিকে আমাৰ এইবাৰ অস্থায়ী তোৰণ টোটেল 7খন হ'ব। এই 7খন আদৰণি তোৰণেৰে আমাৰ এইবাৰ অনুষ্ঠানভাগী ভক্তসকলক আদৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেইটো মই ক'ম। নলগোৱা উৎসৱৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো অষ্টভুজ নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।
ডক্টৰ হেমন্ত বৰাৰ সম্পাদনাত প্ৰকাশ কৰিবলগীয়া এই স্মৃতিগ্ৰন্থ উপসমিতিত 7জন সদস্য অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ স্মৃতিগ্ৰন্থখনি উন্মোচনৰ কাৰণে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতি প্ৰসাদ শইকীয়াক নিমন্ত্ৰণ জনোৱা হৈছে। নৱলগোৱা উৎসৱৰ দুয়োদিনা শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক ইতিমধ্যে সমিতিৰ ফালৰ পৰা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ কাৰণে অৱগত কৰা হৈছে। যান জঁটৰ বিশৃংখলাৰ বাবে ভক্তসকলে কোনো অসুবিধাৰ যাতে সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে ট্ৰেফিক পুলিচ বিভাগত আমি জনোৱা হৈছে আৰু কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে অনুৰোধ জনোৱা হৈছে। ইয়াৰ উপৰিও শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আমি 150জনীয়া এটা মহাবিদ্যালয় যোৰহাট, শ্ৰীযুত যোগানন্দ বৰা অধ্যাপক, নন্দনাথ শইকীয়া মহাবিদ্যালয়, ডক্টৰ শান্তনু ঠাকুৰ প্ৰাক্তন অধ্যাপক, চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়, শ্ৰীযুত ৰিংকুমণি দত্ত সাংস্কৃতিক কৰ্মী, শ্ৰীযুত বিঞ্চু কুমাৰ পেগু প্ৰাক্তন মহাপ্ৰবন্ধক ONGC, শ্ৰীযুত আদিত্য প্ৰকাশ শৰ্মা প্ৰাক্তন মহাপ্ৰবন্ধক অইল ইণ্ডিয়া লিমিটেড, শ্ৰীযুত দেহেশ্বৰ বৰা দেৱৰণ্য যোৰহাট, শ্ৰীযুত প্ৰতাপ চন্দ্ৰ বৰুৱা প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক অসম সাহিত্য সভা, শ্ৰীযুত যুগল কেশু আগৰৱালা সভাপতি যোৰহাট নগৰ সাহিত্য সভা, শ্ৰীযুত বাবুলাল গ্ৰেগৰ সমাজকৰ্মী, শ্ৰীযুত দণ্ডধৰ হাজৰিকা প্ৰাক্তন অধ্যাপক HRS প্ৰিন্সিপালছ অভিযান্ত্ৰিক আৰু কাৰিকৰী প্ৰতিষ্ঠান যোৰহাট, শ্ৰীযুত জয়ন্ত বৰদলৈ অধ্যক্ষ যোৰহাট সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় যোৰহাট। আৰু দিনৰ 10:30 বজাত আমাৰ বয়োজ্যেষ্ঠ বৰভেটি লগত জড়িত আমাৰ কেইজনমান ব্যক্তিক আমি সম্বৰ্ধনা জনাম। সেই সম্বৰ্ধিত ব্যক্তিকেইসকল হৈছে শ্ৰীযুত দীননাথ শৰ্মা গাঁওবুঢ়া ধৰ্মপাতেকী চিনামৰা যোৰহাট, শ্ৰীযুত গোলাপ হাজৰিকা গাঁওবুঢ়া মিলন নগৰ যোৰহাট, শ্ৰীযুত হেমকান্ত বৰুৱা গাঁওবুঢ়া সৰুহোজগাঁও, শ্ৰীযুত খগেশ্বৰ দাস গাঁওবুঢ়া বৰহোজগাঁও, শ্ৰীযুত ভৰত কলিতা গাঁওবুঢ়া 1 নং সোণাৰী গাঁও। এইকেইজনক আমি সম্বৰ্ধনা প্ৰতি বছৰে আমি কেইজনমান সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিক আমি সন্মান জনাই আহিছোঁ। গতিকে এইবাৰ আমি 5জন ব্যক্তিক আমি সম্বৰ্ধনা জনাম। 12 বজাত অতিথি আপ্যায়ন জলযোগৰ ব্যৱস্থা, 1 বজাত জিৰণি, 5টা বজাত পৰম্পৰাগতভাৱে 258 গছি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে 258 সংখ্যক নৱলগোৱা উৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ। মুখ্য প্ৰজ্বলক শ্ৰী শ্ৰী মুকুন্দ চন্দ্ৰ গোস্বামী সত্ৰাধিকাৰ মায়ামৰা দিঞ্জয় সত্ৰ চাবুৱা। প্ৰজ্বলক মণ্ডলী আমাৰ প্ৰায় 10জন আমাৰ সত্ৰাধিকাৰ থাকিব। ভৱ গোস্বামী ডাঙৰীয়া যোৰহাট জিলা সাহিত্য সভা, মনু বৰুৱা সভাপতি অসম নামঘৰ মহাসভা, প্ৰভাত চন্দ্ৰ মহন্ত সত্ৰাধিকাৰ কাঠবাবু সত্ৰ কৰঙা, শ্ৰীযুত পৰাগজ্যোতি দত্ত সাংস্কৃতিক কৰ্মী। এই কাৰ্যসূচীত অসম সত্ৰ মহাসভাৰ বিষয়ববীয়াসকলৰ উপৰিও গোপালদেৱ সমাজ অসমৰ বিষয়ববীয়া আৰু শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ যুৱাধিকাৰসকলৰ লগতে গাঁৱৰ গাঁওবুঢ়া বৰবুঢ়া সমন্বিত বৈষ্ণৱ ভক্তসকলে অংশগ্ৰহণ কৰিব। সন্ধিয়া 5:30 বজাত সম্বৰ্ধনা সভা, 5:45 বজাত ভক্তিমূলক গীত পৰিৱেশন কৰিব শ্ৰী শ্ৰী পৰমানন্দ জীৱ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী খুটিয়াপতা সত্ৰ মেলেগীয়া। সন্ধিয়া 6 বজাত স্মৃতিগ্ৰন্থ অষ্টভুজ আমি উন্মোচন কৰিম। এই অষ্টভুজ উন্মোচন কৰিব ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া উপাচাৰ্য জগন্নাথ বৰুৱা মহাবিদ্যালয়। এই আৰু সন্ধিয়া 6টা বজাত এই স্মৃতিগ্ৰন্থ উন্মোচনী সভাত সন্মানীয় অতিথি হিচাপে যোৰহাট জিলাৰ আয়ুক্ত শ্ৰীযুত জয় শিৱানী ডাঙৰীয়াই
আমাক সন্মানীয় অতিথি হিচাপে তেখেতে যোগদান কৰিব। সন্ধিয়া 6:30 বজাত বৰপেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ এইবাৰ নৱাগত আজীৱন সদস্যসকলক চিনাক্তকৰণ আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। 7টা বজাত আমাৰ জলযোগৰ ব্যৱস্থা আৰু 7:30 বজাত আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰিব। 6 আগষ্ট 23 নৱেম্বৰ 2025 দেওবাৰৰ দিনা মূল অনুষ্ঠানটো আছে। সেই অনুষ্ঠানত 5 বজাত পৰিৱেশ নিকাকৰণ, 6 বজাত বন্তি প্ৰজ্বলন, 7 বজাত ভাগৱত পাঠ, 8 বজাত প্ৰসাদ বিতৰণ, 9 বজাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন স্থানৰ পৰা অহা বৈষ্ণৱবৃন্দৰ দ্বাৰা গায়ন বায়ন পৰিৱেশনেৰে পৰম্পৰাগতভাৱে ন লগোৱা উৎসৱ আমাৰ শুভাৰম্ভ হ'ব। বিয়লি 3 বজাত সুশৃংখলিতভাৱে পৰিৱেশন কৰা গায়ন বায়ন দলক প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব। বিয়লি 4 বজাত শলাগৰ শৰাই আৰু 257 সংখ্যক ন লগোৱা উৎসৱৰ সামৰণি। এতিয়া এইটো নতুনকৈ আহিছে, উদ্যোগ লৈছিলোঁ যে আমাৰ বৰভেটিৰ চাৰিওফালে যিখিনি আমাৰ গাঁও আছে, এই গাঁওখিনিত আমাৰ যিসকল যুৱক যুৱতী অনুষ্ঠান আমি এইবাৰ গঠন কৰিলোঁ আৰু এইবাৰেই সহযোগিতা ইতিমধ্যে কৰিছে আৰু স্বেচ্ছাসেৱকত যোগ দিব, স্বেচ্ছাসেৱকত থাকিব। যুৱকসকলক লগত লৈ আমি যথেষ্ট শক্তি কৰিছোঁ। গতিকে এইখিনি ক'বলগীয়া। একচুৱেলি 30তকৈ অধিক যোৰা আমাৰ গায়ন বায়নৰ মধ্যে আমাৰ সমিতিৰ লগত যোগাযোগ কৰিছে। আমাৰ এই সংখ্যা আৰু হয়তো বেছি হ'ব পাৰে। গতিকে আমাৰ যিহেতু বৰভেটিৰ চৌহদটোৰ সীমিত আচলতে মানে ঠাইখিনি সীমিত, গতিকে আমি এইবুলি এটা পৰিকল্পনা কৰি থকা হৈছে যে আমি প্ৰয়োজন হ'লে আমি মজিয়া ভেটিটো আমি আচলতে তাতো আচলতে গায়ন বায়ন কৰিবৰ কাৰণে অৰ্থাৎ সমাজবোৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমাৰ লগত যোগাযোগ কৰি আছে চাবুৱা, ডিব্ৰুগড়, শিৱসাগৰৰ পৰাও যথেষ্টখিনি গায়নে বায়নে সমাজ তেখেতলোকে আহিব ইয়াত সহযোগ কৰিবৰ কাৰণে। আমি ইতিমধ্যে তেখেতলোকৰ ফালৰ পৰা আমাক লখিমপুৰ উত্তৰ ফালৰ পৰা আমাক যোগাযোগ কৰি আছে। তেওঁলোকো ইয়াৰ পৰা তেখেতলোক আমাৰ লগত এইবাৰ আহিব। আৰু ইয়াত তেওঁলোকে আচলতে শৰাই দিয়ে, তেওঁলোকক কুপন দি আমি এটা প্ৰসাদ তেওঁলোকক দি পঠাব পাৰোঁ। কিন্তু ইয়াৰ উপৰি যিসকল ব্যক্তিয়ে আচলতে তেওঁলোকে শৰাই নানে অথচ ইয়াত সেৱাৰ ভাৱেৰে সৈতে আহি পেলাই ইয়াত চাকি বন্তি জ্বলায়, তেখেতসকলকো যাতে কিছু আমাৰ আচলতে নিৰ্মালি পায় তাৰ এটা ব্যৱস্থা আমি ইতিমধ্যে কৰা হৈছে। ইয়াৰ প্ৰতি আমাৰ সভাপতিয়ে হয়তো আমাৰ যিটো চিকিৎসাৰ যিটো ব্যৱস্থা তেখেতে ক'বলৈ পাহৰি গৈছে। আমাৰ প্ৰতি আৰু 4:30 ধৰ্মলস্য সম্বৰণ আৰু দ্বিতীয় দিনা কাৰ্যসূচী সামৰণি। এইখনেই আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিস্তৃত কাৰ্যসূচীৰে আমাৰ পালন কৰিবলগীয়া আমাৰ কাৰ্যসূচী। গতিকে এইখন আপোনালোকক দিছোঁ আৰু আপোনালোকে আমি ইয়াৰ যোগেদি আৰু এটা ক'ব বিচাৰিছোঁ, আমাৰ প্ৰথম দিনাৰ ৰাতিপুৱা যিটো কাৰ্যসূচী হ'ব, আমি আপোনালোকক কৈছোঁৱেই যে অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানত এটি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। তাৰ লগতে এইবাৰ আমাৰ যিবিলাক তোৰণ, সেই তোৰণবিলাকতো আমি যিবিলাক অস্থায়ী তোৰণ বনাম, সেই অস্থায়ী তোৰণবিলাকতো আমি এটা ফালে জুবিন গাৰ্গৰ এটা ফটোসহ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ আমি ভাবিছোঁ। তেনেকৈ আমি তোৰণবিলাকতো আমি তেখেতৰ প্ৰতিচ্ছবি আমি ৰাখিম। গতিকে এইখিনি আমাৰ কাৰ্যসূচী। আমাৰ এটা বস্তু ৰৈ গ'ল, আমাৰ বৰভেটিৰ চাৰিওকাষে থকা গাঁওসমূহৰ যুৱকসকলক একত্ৰিত কৰি
যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996